ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। শংকৰজ্যোতি বৰুৱা কোনো দাগী অপৰাধী নহয় আৰু মই নিজে ফোন কৰি শংকৰজ্যোতি বৰুৱাৰ হাতৰ পৰা হেণ্ডকাৰ্ফ আঁতৰাবলৈ ক'লো বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। শংকৰজ্যোতি বৰুৱা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে প্ৰতিক্ৰিয়া। শংকৰজ্যোতি কোনো দাগী আসামী নহয় বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই কাৰণে মই নিজেই ফোন কৰি হেণ্ডকাফ আঁতৰাবলৈ ক'লো বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৩০৭ ধাৰাত ৰুজু হৈছিল গোচৰ আৰু হত্যাৰ চেষ্টাৰ অভিযোগত ৰুজু হৈছিল গোচৰ। এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত উল্লেখ কৰিছে। এই গোচৰ ৰুজু হ'লে আসামীক লগোৱা হয় হেণ্ডকাফ আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত শংকৰজ্যোতিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শংকৰজ্যোতিৰ ক্ষেত্ৰত এইসমূহ কাৰ্য প্ৰযোজ্য নহয় বুলি উল্লেখ কৰিছে। তেওঁ এজন প্ৰাক্তন ছাত্ৰ নেতা আৰু তেওঁ ক'তো পলাই যোৱা নাই বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ প্ৰতিষ্ঠানটোৰ প্ৰতি লক্ষ্য ৰাখিহে এই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মই নিজে ফোন কৰি হেণ্ডকাফ আঁতৰাবৰ বাবে কৈছিলোঁ বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। শংকৰজ্যোতি বৰুৱা প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে প্ৰতিক্ৰিয়া। শেহতীয়াকৈ সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লাগি থকা এটা বিষয় সেয়া হৈছে শংকৰজ্যোতি বৰুৱাৰ হাতত লগোৱা হেণ্ডকাফ। কিয়নো ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল দুলীয়াজানৰ BN সিং নামৰ লোকজনৰ পেট্ৰল পাম্পত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল। মাৰপিটৰ দৰে ঘটনা সংঘটিত হ'ল। এক প্ৰকাৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হ'ল। তেনে পৰিপ্ৰেক্ষিতত সেই সমগ্ৰ ঘটনাৰ অন্তৰালত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নামটো আহিল এই আওতালৈ আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল সমগ্ৰ বিষয়টো সন্দৰ্ভত এটেম্প টু মাৰ্ডাৰ গোচৰত ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে শংকৰজ্যোতি বৰুৱাক আৰু আৰক্ষীয়ে দুলীয়াজান আৰক্ষীয়ে হাতত হাতকেৰেয়া লগাই আদালতলৈ লৈ যোৱাৰ দৃশ্য সমগ্ৰ ৰাজ্যজুৰি ভাইৰেল হৈ পৰিছিল। সমগ্ৰ ৰাজ্যজুৰি এই বিষয়টো চৰ্চিত হৈ পৰাত সমগ্ৰ বিষয়টোক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া এই পৰ্যন্ত অব্যাহত আছে। দল সংগঠনেও সমগ্ৰ বিষয়টোক লৈ চৰ্চা অব্যাহত ৰাখিছে আৰু তাৰ মাজতেই এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ হাতত হাতকেৰেয়া লগোৱা কথাটো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও সহজভাৱে লোৱা নাই আৰু অতি শীঘ্ৰেই তেওঁৰ হাতৰ পৰা হাতকেৰেয়া এৰুৱাবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছিল আৰু তাৰ মাজতে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো এই মুহূৰ্তত শুনাই লৈছোঁ। তেখেতৰ বিৰুদ্ধে ৩০৭ ধাৰা যিটো পুৰণা IPC এইটো এটা এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে। এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামীক মাৰ্ডাৰ কেছ বা এটেম্প টু মাৰ্ডাৰ কেছৰ আসামীক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব, পুলিচে লগাব লাগে। কিন্তু শংকৰজ্যোতি বৰুৱাৰ যিটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ ক'তো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে। সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছোঁ যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায়। কিন্তু এটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হ'লে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয়। কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজেই ইণ্টাৰফেয়াৰ কৰিছোঁ আৰু মই নিজে কৈছোঁ যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁক হেণ্ডকাফ লগোৱা নাই। তেখেতৰ বিৰুদ্ধে ৩০৭ ধাৰা যিটো পুৰণা IPC এইটো এটা এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে। এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামীক মাৰ্ডাৰ কেছ বা এটেম্প টু মাৰ্ডাৰ কেছৰ আসামীক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব, পুলিচে লগাব লাগে। কিন্তু শংকৰজ্যোতি বৰুৱাৰ যিটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ ক'তো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে। সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছোঁ যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায়। কিন্তু এটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হ'লে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয়। কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজেই ইণ্টাৰফেয়াৰ কৰিছোঁ আৰু মই নিজে কৈছোঁ যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁক হেণ্ডকাফ লগোৱা নাই। তেখেতৰ বিৰুদ্ধে ৩০৭ শৰ্মাৰ মন্তব্য এই মুহূৰ্তত শুনাইছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে মাত্ৰ
কেইটামান দিন পূৰ্বে দুলিয়াজানৰ এটা পেট্ৰল পাম্পত এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল। BN সিং নামৰ পেট্ৰল ডিপুটোৰ স্বত্বাধিকাৰীৰ জীয়ৰীৰ সৈতেও কেতবোৰ বাক বিতণ্ডাত লিপ্ত হৈছিল একাংশ যুৱক আৰু তাৰ মাজতে এক প্ৰকাৰ হতাহতি কথাৰ কটাকটি আৰু মাৰপিটৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছিল BN সিং তেল ডিপুটো আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো সন্দৰ্ভত এতিয়া দেখিবলৈ পোৱা গ'ল সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়া পালেগৈ আৰু তাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰতিষ্ঠা থকা নেতা সেয়া হৈছে শংকৰজ্যোতি বৰুৱা প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল ছাত্ৰ নেতাগৰাকীৰ হাতত আছিল হাতকেৰেয়া আৰু হাতকেৰেয়া লগাই তেওঁক আদালতলৈ লৈ যোৱাৰ কথাটো সহজভাৱে বিভিন্ন প্ৰান্তৰ দল সংগঠনে লোৱা নাই আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল দল সংগঠনসমূহে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যিগৰাকী যুৱতীৰ সৈতে বাক বিতণ্ডা হৈছিল সেই যুৱতীগৰাকীকো গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিতৰ্ক আৰম্ভণিতেই ফোন যোগে ডিব্ৰুগড়ৰ SP লৈ ফোন কৰিছিল ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীলৈ ফোন কৰি তেওঁৰ হাতৰ পৰা হাতকেৰেয়া খুলি দিবলৈ এক প্ৰকাৰ নিৰ্দেশেই প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পাছত আজিৰ দিনত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে ৩০৭ নম্বৰ IPCৰ যি ধাৰা সেই ধাৰা হৈছে এটেম্প টু মাৰ্ডাৰৰ ধাৰা আৰু এই ধাৰাত গ্ৰেপ্তাৰ হোৱা আসামিক আইনমতে হাতকেৰেয়া লগাব পৰা যায় কিন্তু শংকৰজ্যোতি বৰুৱা এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা তেওঁৰ সমাজত এটা প্ৰতিষ্ঠা আছে আৰু তেওঁৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ হাতত হাতকেৰেয়া লগাব নালাগে বুলি মই ফোন কৰিছোঁ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াটো পুনৰ শুনাইছোঁ বিৰুদ্ধে ৩০৭ ধাৰা যিটো পুৰণা IPC এইটো এটা এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যিটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ ক'তো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছোঁ যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু এটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হ'লে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইণ্টাৰফেয়াৰ কৰিছোঁ আৰু মই নিজে কৈছোঁ যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁক হেণ্ডকাফ লগোৱা নাই তেখেতৰ বিৰুদ্ধে ৩০৭ ধাৰা যিটো পুৰণা IPC এইটো এটা এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যিটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ ক'তো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছোঁ যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু এটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হ'লে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইণ্টাৰফেয়াৰ কৰিছোঁ আৰু মই নিজে কৈছোঁ যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁক হেণ্ডকাফ লগোৱা নাই তেখেতৰ বিৰুদ্ধে ৩০৭ ধাৰা যিটো পুৰণা IPC এইটো এটা এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যিটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ ক'তো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছোঁ যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু এটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হ'লে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইণ্টাৰফেয়াৰ কৰিছোঁ আৰু মই নিজে কৈছোঁ যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁক হেণ্ডকাফ লগোৱা নাই তেখেতৰ বিৰুদ্ধে ৩০৭ ধাৰা
যিটো পুৰণা IPC এইটো এটা এটেম্পট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্পট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্পট টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু এটেম্পট টু মাৰ্ডাৰ কেছৰ আসামি হলে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হেণ্ডকাফ লগোৱা নাই তেখেতৰ বিৰুদ্ধে 307 ধৰা যেটো পুৰণা IPC এটো এটা এটেম্পট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্পট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্পট টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু এটেম্পট টু মাৰ্ডাৰ কেছৰ আসামি হলে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হেণ্ডকাফ লগোৱা নাই তেখেতৰ বিৰুদ্ধে 307 ধৰা যেটো পুৰণা IPC এটো এটা এটেম্পট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্পট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হ'লে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্পট